Hello everyone, welcome back to Good Guides. Good Guides or এই নতুন ভিডিওটোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছো। গাইস এইটো ভিডিওৰ জৰিয়তে আমি লেটাৰ ৰাইটিংৰ যি সিৰিজ আৰম্ভ কৰিছিলো তাৰ আৰু এটা নতুন লেটাৰ ৰাইটিংৰ টপিক লৈ আহিছো। আপোনালোকে কোৱেশ্চনটো স্ক্ৰিনত দেখিবলৈ পাইছে। কোৱেশ্চনটো মই একবাৰ পঢ়ি শুনাইছো যে ৰাইট আ লেটাৰ টু ইয়োৰ ফ্ৰেণ্ড। তোমাৰ বন্ধু বা বান্ধৱীলৈ এখন চিঠি লিখিব লাগে টেলিং হিম হাউ ই হেভ স্পেন্ট দ্য লাষ্ট পূজা ভেকেশন। আৰু সেইখন চিঠিত তুমি জনাব লাগে বা ক'ব লাগে যে যোৱাটো পূজাৰ বন্ধ তুমি কেনেকৈ অতিবাহিত কৰিলা। এই লেটাৰটো মেট্ৰিকত অহাৰ চান্স আছে, সেইকাৰণে এই লেটাৰটো অতি ইম্পৰ্টেণ্ট। বলক আমি সময় নষ্ট নকৰাকৈ মেইন টপিকটোলৈ যাওঁ। স্ক্ৰিনত আপোনালোকে দেখিছে যিটো লেটাৰৰ ফৰ্মেট আছিলে আমি আগৰটোৱে ৰাখিছোঁ। আগৰ ফৰ্মেট মতে লিখিবলৈ চেষ্টা কৰিছোঁ যাতে সহজ হয়। প্ৰথমতে লিখিছোঁ আই হোপ ইউ আৰ ৱেল বাই দ্য গ্ৰেছ অফ দ্য এলমাইটি। মই আশা কৰোঁ ঈশ্বৰৰ কৃপাত তুমি ভালে আছা। আই এম ৱেল টু, ময়ো ভালে আছোঁ। আই এম গোয়িং টু টেল ইউ হাউ আই স্পেণ্ড মাই লাষ্ট পূজা ভেকেশ্যন। মই তোমাক ক'বলৈ গৈ আছোঁ যে মই যোৱাটো পূজাৰ বন্ধ কেনেকৈ অতিবাহিত কৰিলোঁ। আই ৱাজ ভেৰি হেপী টু গেট 15 days অফ হলিডেজ। মই 15 দিনৰ বন্ধ পাই যথেষ্ট সুখী অনুভৱ কৰিছিলোঁ। দ্য দুৰ্গা পূজা ৱাজ চেলিব্ৰেটেড উইথ গ্ৰেট পম্প এণ্ড গ্ৰেণ্ডিউৰ। দুৰ্গা পূজাটো আমি বৰ জাক জমকতাৰে উদযাপন কৰিছোঁ। মাই ফাদাৰ গিফটেড মি নিউ ক্লথছ। মোৰ দেউতাই মোক নতুন কাপোৰ কিনি দিছিলে হুইচ আই ৱ'ৰ হোৱাইল ভিজিটিং ডিফাৰেণ্ট পূজা পেণ্ডেলছ উইথ মাই কাজিন ৰাম। যিবোৰ কাপোৰ মই পিন্ধি মোৰ কাজিন ৰামৰ সৈতে বিভিন্ন পূজা পেণ্ডেলত ঘূৰি ফুৰিছিলোঁ। আফটাৰ দ্য পূজা ৱাজ অ'ভাৰ, যেতিয়া পূজা শেষ হৈছিলে, ৰাম এণ্ড আই ৱেণ্ট টু গুৱাহাটী। ৰাম আৰু মই গুৱাহাটীলৈ গৈছিলোঁ। হুৱেৰ উই বট ছাম বুকছ এণ্ড আদাৰ নেচেচাৰী আইটেমছ। য'ত আমি কিছুমান কিতাপ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী কিনিছিলোঁ। দ্য নেক্সট ডে, তাৰ পিছদিনাখন ৰাম লেফ্ট ফৰ হোম। ৰামে ঘৰলৈ গৈছিলে। আই ফেল্ট কুৱাইট লনলি এণ্ড ছেড। আৰু মই যথেষ্ট অকলশৰীয়া আৰু দুখী অনুভৱ কৰিছিলোঁ। ন' মোৰ টুডে, আজি আৰু ক'বলৈ বিশেষ নাই। প্লিজ কনভে মাই ৱাৰ্ম ৰেগেছ টু দ্য এল্ডাৰ্ছ এণ্ড লাভ টু দ্য য়াংগাৰ্ছ। সৰুক মোৰ মৰম যাচিবা আৰু ডাঙৰলৈ মোৰ শ্ৰদ্ধা যাচিবা। ইয়ৰ লাভিং ফ্ৰেণ্ড XYZ। এই লেটাৰটো এইবাৰ মেট্ৰিকত অহাৰ চান্স আছে, গতিকে সকলোৱে এই লেটাৰটো এবাৰ পঢ়িব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।